हेलो स्टूडेंट्स, तो आज এই ভিডিঅ'ত আমি ডিসকাস কৰিম তোমালোকৰ জিঅ'গ্ৰাফি মানে ভূগোল পাৰ্টৰ কমন কুৱেশ্যন। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা। ইয়াৰ আগৰ যোনটো ভিডিঅ' আছিলে তাত আমি ইতিহাস মানে হিষ্ট্ৰী পাৰ্টৰ গোটেই কমন কুৱেশ্যনখিনি ডিসকাস কৰিছিলোঁ আৰু ষ্টুডেণ্টে বহুত হেল্পফুল হোৱা বুলি জনাইছে আৰু এইবিলাক কুৱেশ্যন তোমালোকৰ ৰিপিট হৈ থাকে। ইয়াৰ পৰা কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত পাবাই। তো প্ৰথম চেপ্টাৰ তোমালোকৰ 3টামান MCQ আহিব আৰু 4 নম্বৰ থিয়ৰী কুৱেশ্যন থাকিব, টোটেল 7 মাৰ্কছ থাকিব। তো ইকনমিক জিঅ'গ্ৰাফি এই চেপ্টাৰটো চাব লাগিব। অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। ইয়াত তোমালোকে অৰ্থনৈতিক ভূগোল কি হয় সেইটো চাবা, ইকনমিক জিঅ'গ্ৰাফি কি হয়, তাৰপিছত এইখিনি চাবা, এইখিনি ইম্পৰ্টেণ্ট আছে। স্কোপ অফ ইকনমিক জিঅ'গ্ৰাফি, আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজৌম, এইটো তোমালোকে চাবা। জৰ্জ চিজৌমক কি পিতৃস্বৰূপ বুলি জনা যায় সেইটো চাবা। আৰু CF জোন আৰু GG ড্ৰেকেনৱাৰ্ডে কি ডেফিনেশ্যন দিছিল সেইটো চাব লাগিব। তাৰোপৰি এইখিনি তোমালোকে চোৱা, প্ৰাইমেৰী অকুপেশ্যন, ছেকেণ্ডেৰী অকুপেশ্যন, টাৰ্চিয়াৰী অকুপেশ্যন, কোৱাটাৰ্নেৰী অকুপেশ্যন, এই গোটেইখিনিৰে এক্সাম্পল তোমালোকে দিব লাগিব, উদাহৰণ জানিব লাগিব। তো সেইখিনি তোমালোকে চাবা, MCQ কাৰণে ইম্পৰ্টেণ্ট হয়। তো ইংলিছ মিডিয়ামখনো মই দেখাইছোঁ, তোমালোকে ইকনমিক জিঅ'গ্ৰাফিৰ ডেছক্ৰিপশ্যনটো চাবা, অকণমান তাৰ ডেফিনেশ্যনখিনি চাবা। তাৰপিছত তোমালোকে স্কোপ অফ ইকনমিক জিঅ'গ্ৰাফি চাবা, 3টামান পইণ্ট মনত ৰাখিবা। আৰু জৰ্জ চিজৌমক ফাদাৰ অফ মডাৰ্ণ ইকনমিক জিঅ'গ্ৰাফি বুলি জনা যায়, সেইটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত CF জোনছ আৰু GG ড্ৰেকেনৱাৰ্ডে কি ডেফিনেশ্যন দিছিলে সেইটো চাবা। তাৰপিছত প্ৰাইমেৰী অকুপেশ্যন, ছেকেণ্ডেৰী অকুপেশ্যন, টাৰ্চিয়াৰী অকুপেশ্যন, এই গোটেইখিনিৰে এক্সাম্পল এটা এটা চাই থৈ দিবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত GISৰ ফুল ফৰ্মটো চাই থৈ দিবা, আহি যাব পাৰে পটককৈ। তাৰপিছত নেক্সট তোমালোকে চাব লাগিব, নেক্সট তোমালোকে এইটো চাবা, ৰিচোৰ্চ কি হয়, মিনিং এণ্ড ইম্পৰ্টেঞ্চ অফ ৰিচোৰ্চ। তো ৰিচোৰ্চ কি হয় ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে, সেইটো চাবা তোমালোকে। সম্পদ, অৰ্থ আৰু গুৰুত্ব, সম্পদৰ অৰ্থ আৰু গুৰুত্ব, এইখিনি তোমালোকে চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে এইটো পাৰ্ট চাবা, সম্পদ সংৰক্ষণ। ইয়াৰ পৰা এটা কুৱেশ্যন 100% আহিবই, ৰিচোৰ্চ কনজাৰ্ভেশ্যন বুলি আছে ইংলিছ মিডিয়ামত, অসমীয়াত সম্পদ সংৰক্ষণ। ইয়াৰ পৰা এটা কুৱেশ্যন কিন্তু 100% কমন আহে, সেইটো চাবা তোমালোকে। ইয়াত আছে কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চ, তো এইটো তোমালোকে চাবা, মিনিং এণ্ড মেথড, এইখিনি চাবা, খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু 100% অহা চান্স আছে। তাৰপিছত নেক্সট আমি কুৱেশ্যন এনচাৰ চাম, ডাইৰেক্ট এক্সাৰচাইজৰ কুৱেশ্যন। 1টো চাবা, 3টো চাবা, তাৰপিছত 6টো চাবা, 1, 3, 6, 7, 1, 3, 6 আৰু 7টো চাবা ইফালে। আৰু এইটো ছাইডত তোমালোকে চাবা কুৱেশ্যন নম্বৰ 15 আৰু 16টো চাবা, 15 আৰু 16টো ইম্পৰ্টেণ্ট আছে। তো ইংলিছ মিডিয়ামৰ একে হ'ব, তোমালোকে চাবা কুৱেশ্যন নম্বৰ 1 আৰু 3, তাৰপিছত 6 আৰু 7 চাবা, 1, 3, 6 আৰু 7। আৰু ইফালে তোমালোকে চাবা 15, 16 আৰু 16 চাবা, খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট তোমালোকে 18 নম্বৰত শ্বৰ্ট নোট আছে, তাত তোমালোকে চাব লাগিব, Aটো চাবা, Cটো চাবা, D চাবা, G আৰু Hটো চাবা, সেইখিনি ইম্পৰ্টেণ্ট আছে, A, C, D, G আৰু H। তাৰপিছত তোমালোকে 19ৰ পৰা A, C, D আৰু Eটো চাবা, A, C, D আৰু Eটো চাবা, ইম্পৰ্টেণ্ট আছে। আৰু যোনখিনি MCQ আছে গোটেইখিনিয়ে চাব লাগিব, গোটেইখিনি চাবা, কাৰণ MCQটো কিতাপৰ পৰা দিয়া চান্স আছে, তো সেইটো কাৰণে গোটেইখিনি চাবা। তো ইয়াতো তোমালোকে চোৱা, শ্বৰ্ট নোটত চমু টোকাৰ পৰা তোমালোকে কি চাব লাগিব, ক চাবা, গ চাবা, ঘ চাবা, ক, গ আৰু ঘ। তাৰপিছত দ্বিতীয় চটো চাবা আৰু জটো চাবা। তাৰপিছত নেক্সট তোমালোকে ইয়াৰ পৰা ক, গ, ঘ আৰু ঙটো চাবা, আৰু MCQ গোটেইখিনি চাবা, অল ইম্পৰ্টেণ্ট আছে। তো এইখিনি তোমালোকে কৰি থৈ দিয়া, তোমালোকৰ চেপ্টাৰ 1টো কমপ্লিট হৈ যাব, 7 মাৰ্কছ পাবাই তোমালোকে। নেক্সট তোমালোকে চেপ্টাৰ নম্বৰ 2টো চাব লাগিব। ইয়াত তোমালোকৰ 2টামান MCQ আহে নৰ্মেলি, আৰু 4 মাৰ্কছ কিন্তু থিয়ৰী কুৱেশ্যনত থাকে, ডেছক্ৰিপটিভ পাৰ্টত থাকে। তো সেইখিনি কি চাব লাগিব, অহা ডিছকাছ কৰোঁ। এনভাইৰনমেণ্ট আৰু এনভাইৰনমেণ্টেল প্ৰব্লেমছ, পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। তো ইয়াৰ পৰা কি চাব লাগিব তোমালোকে, তো তোমালোকে ইয়াত মই ডাইৰেক্ট তোমালোকৰ কুৱেশ্যনত আহিছোঁ, কুৱেশ্যনখিনি এবাৰ ডিছকাছ কৰিলোঁ আহা। কুৱেশ্যন তোমালোকে চাব লাগিব, কুৱেশ্যন নম্বৰ 8টো চাবা, তাৰপিছত তোমালোকে 16টো চাবা, 8 আৰু 16টো চাবা। তাৰপিছত 17, 18ও ইম্পৰ্টেণ্ট আছে, কিন্তু টিক মাৰ্ক দিয়াখিনি আগতে চাই লোৱা, তাৰপিছত এই দুটা চাবা। নেক্সট তোমালোকে চাবা কজেছ অফ ডিজাৰ্টিফিকেশ্যন, তাৰপিছত 22 নম্বৰটো চাবা, গ্ল'বেল ৱাৰ্মিং, খুবেই ইম্পৰ্টেণ্ট হয়, 22, 23, 24। ইয়াৰ ভিতৰত আহিবই, গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত এটা প্ৰশ্ন আহিবই, সেই 3টা চাই থাকিবা, 22, 23 আৰু 24। তো ইয়াতো তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 8টো চাবা, 8 নম্বৰটো চাবা, তাৰপিছত তোমালোকে 16 নম্বৰটো চাবা, 17 আৰু 18টো চাবা, কিন্তু আগতে টিক মাৰ্ক দিয়াখিনি চাই ল'বা। তাৰপিছত তোমালোকে 20, 22 আৰু 23 এইখিনি চাবা, ইম্পৰ্টেণ্ট আছে। আৰু গ্ল'বেল ৱাৰ্মিং পাৰ্টটোৱে বেছি ইম্পৰ্টেণ্ট হয় চেপ্টাৰ 2ৰ পৰা, তাৰ পৰা এটা কুৱেশ্যন ফিক্স আহে। তো নেক্সট আমি চেপ্টাৰ নম্বৰ 3ত যাব লাগিব। আৰু চেপ্টাৰ নম্বৰ 3 কথা যদি কওঁ, ইয়াত নৰ্মেলি তোমালোকৰ MCQ 3 মাৰ্কছ থাকে, আৰু বাকীখিনি থিয়ৰীত থাকিব, টোটেল 8 মাৰ্কছ থাকে। চেপ্টাৰ নম্বৰ 3টোতে অকণমান বেছি আছে, বাকী প্ৰথম যোৱা চেপ্টাৰতকৈ, এইখিনি চাবা। তো ইয়াত তোমালোকে এই পাৰ্টটো চাবা, ইম্পৰ্টেণ্ট আছে, ডিষ্ট্ৰিবিউশ্যন অফ কণ্টিনেণ্ট।
তো তাৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰিটো চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটো চাবা কণ্টিনেণ্টেল চেল্ফ আৰু কণ্টিনেণ্টেল শ্লোপ কি হয় সেইখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি তোমালোকে চাবা এইটো অসমীয়া মিডিয়ামতো মই দেখাইছোঁ এই পাৰ্টটো ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা কিন্তু ডিফাৰেঞ্চ সোধে সেইটো চাবা তোমালোকে তাৰপিছত ইয়াৰ কেপিটেলছ আদি এইখিনি চাবা তোমালোকে ইম্পৰ্টেণ্টে হয় ইয়াৰ পৰা MCQ সুধি দিব পাৰে পটককৈ তো ইয়াত আমি কুৱেশ্যনত আহিছোঁ কুৱেশ্যনত কি কি চাব লাগিব কুৱেশ্যনত তোমালোকে 1 নম্বৰটো চাবা 2 নম্বৰটো চাবা 1 নম্বৰ 2 নম্বৰ ইম্পৰ্টেণ্ট আছে আৰু 6 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় মষ্ট ৰিপিটেড কুৱেশ্যন আছিলে যোৱা বছৰ প্ৰি ফাইনেলত তো এইটো তোমালোকে এতিয়াও চাই থৈ দিবা ইম্পৰ্টেণ্ট হয় তাৰপিছত ইফালে তোমালোকে আগতে VSA কাৰণে এইখিনি ইম্পৰ্টেণ্ট আছিল আজিকালিতো VSA উঠাই দিছে MCQ আহে তো ইয়াৰ পৰা MCQ আহিব পাৰে সেইখিনি চাবা তাৰপিছত 9 নম্বৰৰ পৰা তোমালোকে এই ঘটো চাবা ইম্পৰ্টেণ্ট হয় আৰু ইফালে 10 নম্বৰৰ পৰা কটো চাবা এইটো ইম্পৰ্টেণ্ট হয় আৰু বাকি যোনটো তোমালোকে MCQ দেখিছা সেইখিনি গোটেইখিনি চাব লাগিব ইংলিছ মিডিয়ামতো মই দেখাই দিছোঁ তোমালোকে কোৱেশ্চন নম্বৰ 1 আৰু 2 টো চাবা ইম্পৰ্টেণ্টে হয় 1 আৰু 2 টো আৰু 6 টো খুবেই ইম্পৰ্টেণ্ট হয় ফিজিকেল কেৰেক্টাৰিষ্টিক অফ এছিয়া মষ্ট ৰিপিটেড কুৱেশ্যন হয় তাৰপিছত এইখিনি তোমালোকৰ MCQ কাৰণে চাই থৈ দিবা ইম্পৰ্টেণ্ট আছে গোটেইখিনিয়ে তাৰপিছত নেক্সট তোমালোকে 9 নম্বৰৰ পৰা চাবা ৰিভাৰ্ছ অফ এছিয়া আৰু 10 নম্বৰৰ পৰা তোমালোকে চাবা কণ্টিনেণ্টেল চেল্ফ আৰু কণ্টিনেণ্টেল শ্লোপ যোনটো অলপ আগতে মই ডিছকাছ কৰিছিলোঁ আৰু MCQ গোটেইখিনিয়ে চাব লাগিব কাৰণ MCQটো কিতাপৰখিনিতো ইম্পৰ্টেণ্ট হয়ে বহুত তো ইয়াত আমি চেপ্টাৰ নম্বৰ 3 টো কমপ্লিট কৰিলোঁ এতিয়া আমি লাষ্ট চাম চেপ্টাৰ নম্বৰ 4 ইয়াত তোমালোকৰ কিন্তু 4 মাৰ্কছ এটা মেপ অফ আছামতে থাকিব অসমৰ মেপতে তোমালোকৰ 4 মাৰ্কছ এটা থাকিব তো সেইটো মই অলৰেডি ডিছকাছ কৰি থৈছোঁ ভিডিঅ'ত তোমালোকে চোৱা নাই যদি চাই লোৱা ভিডিঅ' পাই যাবা 4 মাৰ্কছটো কনফাৰ্ম হৈ যাব এতিয়া বাকী 10 নম্বৰটো আহা চাওঁ কি চাব লাগিব তো প্ৰথম তোমালোকে অসমৰ লোকেশ্যনটো ভালকৈ জানিব লাগিব নৰ্থত কি আছে সাউথত কি আছে সেইখিনি চাবা নৰ্থত কি আছে সাউথত কি আছে ইষ্ট আৰু ৱেষ্টত কি আছে সেইখিনি জানিব লাগিব তাৰপিছত নেক্সট তোমালোকে এইখিনি চাবা কিমান পাৰ্চেণ্টেজ এৰিয়া কভাৰ কৰে ইণ্ডিয়াৰ টোটেল এৰিয়াৰ পৰা 2.4 আৰু কিমান পাৰ্চেণ্টেজ পপুলেশ্যন কভাৰ কৰে 2.6 তো সেইটো তোমালোকে জানিব লাগিব ইম্পৰ্টেণ্ট আছে সেইটো লগতে মেপ অফ আছামো খুবেই ইম্পৰ্টেণ্ট হয় মেপ অফ আছাম আহিবই 100% তোমালোকে প্ৰেক্টিছ কৰিবা আঁকিবৰ কাৰণে আৰু এই পাৰ্টটো ইম্পৰ্টেণ্ট আছে জনসংখ্যাৰ বৃদ্ধিৰ ধাৰা খুবেই ইম্পৰ্টেণ্ট হয় এই পাৰ্টটো পঢ়িবা অকণমান তাৰপিছত নেক্সট তোমালোকে আৰু এটা চাৰ্ট দেখাই আছোঁ সেই চাৰ্টৰ তলত থকা কথাখিনি ইম্পৰ্টেণ্ট আছে এইখিনি ইম্পৰ্টেণ্ট আছে ইংলিছ মিডিয়ামখনত মই ভালকৈ দেখাই আছোঁ বাৰু এইখিনি তোমালোকে মাৰ্ক কৰিবা এইখিনি কিন্তু ইম্পৰ্টেণ্ট আছে তাৰ পৰা কুৱেশ্যন সোধে কি কুৱেশ্যন সোধে এইটো দেখাই আছোঁ তো ইয়াতে তোমালোকে টেন্ট অফ পপুলেশ্যন গ্ৰোথ সেইখিনি চাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত চাৰ্টখনৰ কথা কৈছিলোঁ যে ইয়াত আছে চোৱা তোমালোকে তো ইয়াত কি চাব লাগিব চোৱা ইয়াত চোৱা ফাৰ্টাৰ 6 নিউ ডিষ্ট্ৰিক্ট বিশ্বনাথ চৰাইদেউ ৱেষ্ট কাৰ্বি আংলং হোজাই মাজুলী এণ্ড মানকাছাৰ হেভ বিন ক্ৰিয়েটেড ডিউৰিং 2015 to 2016 সেইটো জানিব লাগিব সেয়া নিউ 6 ডিষ্ট্ৰিক্টৰ বিষয়ে সুধিব পাৰে তে তোমালোকে লিখিব লাগিব আৰু মেপ অফ আছামটো চাবাই ইম্পৰ্টেণ্ট আছে তাৰপিছত এই চাৰ্টখন চাবা এই চাৰ্টখনৰ লোকেশ্যনখিনি কিন্তু মেপ অফ আছাম আঁকাৰ পিছত লোকেট কৰিব দিয়ে ইম্পৰ্টেণ্ট আছে সেইটো কাৰণে চাব দিছোঁ লগতে ডিষ্ট্ৰিক্ট কেইখনৰ নামো লিখা আছে সেইটো দি গম পাবা যে লোকেশ্যনটো ক'ত আছে কাৰণ সেইটো তোমালোকে যদি মেপ আঁকা তেনেহ'লে এই পইণ্টখিনি দিব পাৰে ছফ্টৱেৰ টেকন'লজি পাৰ্ক ক'ত আছে IIDCৰ ফুল ফৰ্ম কি হয় সেইটো সুধিব পাৰে সেইটো চাবা তোমালোকে তাৰপিছত নেক্সট প্লাষ্টিক পাৰ্ক ক'ত আছে মেগা ফুড পাৰ্ক ক'ত আছে বেম্বো টেকন'লজি পাৰ্ক ক'ত আছে জুট পাৰ্ক ক'ত আছে সেইখিনি চাবা ইয়াত ডিষ্ট্ৰিক্টখিনি দিয়াই আছে তো তোমালোকক হয়তো মাৰ্ক কৰিব দিয়ে যে পইণ্ট সেইখিনি মাৰ্ক কৰি দিব পাৰে তাৰপিছত নেক্সট তোমালোকে এইখিনি চাবা চোৱা কুৱেশ্যন নম্বৰ 1 2 চাবা 2 3 আৰু 4 কুৱেশ্যন নম্বৰ 1 2 3 4 চাবা তাৰপিছত নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 7 8 চাবা 7 আৰু 8 তাৰপিছত 14 15 টো চাবা তাৰপিছত 16 টো চাব পৰা তাৰপিছত 17 18 আৰু 19 টো চাবা এইখিনি ইম্পৰ্টেণ্ট আছে তাৰপিছত 21 ৰ পৰা তোমালোকে চাবা কণ্টিনিউৱাছ একদম 31 লৈ এইখিনিৰ পৰা কিন্তু এটা আহিবই ইম্পৰ্টেণ্ট আছে এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা তো অসমীয়া মিডিয়ামখনতো চোৱা 1 2 3 আৰু 4 1 2 3 4 এইখিনি চাবা 7 আৰু 8 টো চাবা তাৰপিছত 14 15 16 17 18 19 এইখিনি চাই থৈ দিবা তাৰপিছত তোমালোকে 21 নম্বৰৰ পৰা 30 নম্বৰলৈ এইখিনি কিন্তু অকণমান প্ৰেক্টিছ কৰিবা ইম্পৰ্টেণ্ট আছে তো এইখিনি কৰি থৈ দিয়া ছ'চিয়েলৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট আছিলে জিঅ'গ্ৰাফি পাৰ্টৰ কাৰণে তো 4টো অকণমান টান পালে এইটো ওপৰে ওপৰে চালে হ'ব বাৰু কিন্তু মেপ অফ আছামটো কৰি ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় এইটো আহিবই তো আমি প্ৰথম পাৰ্টত হিষ্ট্ৰী পাৰ্ট ডিছকাছ কৰিলোঁ আজি ভিডিঅ'টো আমি জিঅ'গ্ৰাফি চালোঁ নেক্সট আমি ইকনমিক আৰু পলিটিকেলখনো ডিছকাছ কৰি ল'ম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা যাতে ভিডিঅ'টো আহিলে গম পাই যাবা তো লিংকটো মই পিন কমেণ্টত দি দিছোঁ হোৱাটছআপ চেনেলৰ তোমালোকে ক্লিক কৰিলে হোৱাটছআপ পেজটো অ'পেন হ'ব হোৱাটছআপ পেজত তোমালোকে জইন কৰিবা তাত যিমান পাৰোঁ মই সহায় কৰিম আৰু তোমালোকে কমেণ্টত নেক্সট পাৰ্ট বুলি জনাবা তেতিয়া আমি ফাইনেল পাৰ্টটো সোনকালে আনি দিম তো আই হোপ সকলোৱে জইন কৰিবা হোৱাটছআপত লিংকটো মই পিন কমেণ্টত দি দিছোঁ আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা